হাতত অলপ সময় থাকিলে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ভিডিঅ'টোত এনে কিছুমান কথা উল্লেখ আছে যিবোৰে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। যদি আপুনি জীৱনটো বুজিব বিচাৰে তেন্তে পিছলৈ ঘূৰি চাওক। যদি আপুনি জীৱনটো জীয়াই থাকিব বিচাৰে তেন্তে আগলৈ চাওক। পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো পঢ়িবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। আজিকালি মানুহৰ সময় নাই কাৰোবাক ভাল উপদেশ দিয়া, কিন্তু মোবাইল চোৱা বহুত সময় থাকে। পৃথিৱীৰ সকলো বস্তুৱেই চিনিব পাৰি, কিন্তু মানুহৰ মন চিনিব নোৱাৰি। আপোনাৰো সপোন কেতিয়া ক'ত কেনেকৈ হেৰাই যায় ধৰিবই নোৱাৰি। হাঁহি আছো, সকলোৱে ভাবে সুখত আছো, কিন্তু সুখ নাই। জীয়াই আছো, সকলোৱে দেখিছে, কিন্তু শান্তি নাই। মানৱ শৰীৰৰ আটাইতকৈ ধুনীয়া অংগটোৱে হৈছে মন। যদি মনটোৱে পৰিষ্কাৰ নহয় তেনেহলে চেহেৰা সুন্দৰতা একো অৰ্থ নাই। জীৱনলৈ অহা বেছিভাগ মানুহেই শিকাই থৈ যায় যে সহজতে কাকো বেছি বিশ্বাস কৰিব নালাগে। হাজাৰ কাজিয়া হোৱা পিছতো যিয়ে তোমাক এৰি থাকিব নোৱাৰে, যিয়ে তোমাৰ ওচৰলৈ বাৰে বাৰে ঘূৰি আহে, তেওঁৰ বাবে তুমি বহুত প্ৰিয়। টকাৰে সুখ কিনিব নোৱাৰি সঁচা, কিন্তু টকা নহলে যে জীৱনত একো কৰিব নোৱাৰি সেইটোও সঁচা। এয়া কলিযুগ হয় মহাশয়। ইয়াত শপত খোৱাজন নহয়, মদ খোৱাজনেহে সঁচা কথা কয়। পৃথিৱীৰ নিয়ম বৰ অদ্ভুত। যাক তুমি সকলোতকৈ বেছি ভাল পাবা তেওঁৱে তোমাৰ সকলোতকৈ বেছি দুখৰ কাৰণ হ'ব। ভুলে যিদৰে মানুহক শিকাত সহায় কৰে ঠিক তেনেদৰেই কিছুমান আঘাতে মানুহক সলনি হোৱাত সহায় কৰে। শপত খাই মিছা কথা ক'লে মানুহজনৰ কেতিয়াও মৃত্যু নহয়, মৃত্যু হয় মাথো বিশ্বাসত। যাৰ মোৰ বাবে সময় নাই মই পাগলে আকৌ তেওঁৰ বাবে অপেক্ষা কৰি থাকো। ঘৰখনৰ দাৰিদ্ৰ নিজে মূৰ পাতি ল'বলগীয়া হ'লেহে বুজা যায় নিজৰ প্ৰয়োজন আৰু সপোনবোৰতকৈ ঘৰখনৰ প্ৰয়োজনবোৰ কিমান বেছি গুৰুত্বপূৰ্ণ। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো। ধন্যবাদ।